এটা সৰু বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ। আমাৰ লগত আছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী। তেলী ডাঙৰীয়া, আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। এইবাৰ কিছু ৰাজনীতিৰ কথা সুধিম। কেন্দ্ৰীয় মন্ত্ৰী হ'ল, মই ইয়াৰ পূৰ্বেই সুধিছিলোঁ যে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে আপুনি কিমানখিনি সফল হ'ল। দুবাৰৰ আপুনি সাংসদ, দুবাৰৰ আপুনি বিধায়ক আছিল। মোৰ যদি ভুল হোৱা নাই, 2001 চনৰ পৰা আপুনি বিধানসভালৈ আহিছিল দুলীয়াজানৰ পৰা। গুৰুত্বপূৰ্ণ এটা সমষ্টি উজনি অসমৰ দুলীয়াজান সমষ্টি, সেইটোৰ পৰা আপুনি তৃতীয়বাৰৰ কাৰণে কিন্তু আহিব নোৱাৰিলে। তেতিয়া সম্ভৱতঃ অমিয়া গগৈৰ সৈতে আপুনি যুদ্ধ দিছিল, কিন্তু পৰাজিত হ'ল। তাৰপিছত আপুনি ৰাজনীতিৰ পৰা সন্ন্যাস ল'ম বুলিয়ে কৈছিল। সেই ধৰণৰ পৰিৱেশ, তাৰপিছত আপুনি কিন্তু সংসদলৈ গ'ল। এই যে ৰাজনীতিৰ পৰা সন্ন্যাস ল'ব খুজিছিল, এই কথাটো কিয় হৈছিল? কাৰণ 2001 চনত মই বিধায়ক হৈছিলোঁ, 99ত মই পাৰ্টিত আহিছিলোঁ। সেই সময়ত ৰাজন গোহাঁইদেউ সভাপতি আছিল, আৰু ময়ো পাৰ্টিত কেতিয়াবা আহিম বুলি জীৱনত ভবা নাছিলোঁ। কাৰণ আমাৰ ঘৰৰ মানুহ পলিটিক্সত কোনো জড়িত নহয়, আৰু পলিটিক্সৰ বিষয়ে মোৰ কোনো জ্ঞানো নাছিল। মই ভাবিছিলোঁ যে দুলীয়াজানত অল ইণ্ডিয়া নামৰ এটা প্ৰতিষ্ঠান আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, তাতে এটা চাকৰি যদি পোৱা হয়। কাৰণ দেখিছিলোঁ ঘৰৰ আশে পাশে মানুহবিলাক চাকৰি কৰে, খুব ভাল জীৱন যাপন কৰে। মোৰ মাও কয় যে সৰু ভাইটিটো অইলত চাকৰি কৰে, তুমিও কৰিব লাগে, এই কথাৰে কৈ আছিল। কিন্তু এনেকৈ এটা সুযোগ আহিল 2001 চনত। মই টিকেট বিচৰা নাছিলোঁ অৱশ্যে। তাৰ আগতো আপুনি ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত আছিল, ছাত্ৰ সংগঠনৰ সৈতে জড়িত আছিল। মই আৰ্টছৰ অৰ্গেনাইজাৰ আছিলোঁ, আৰু মই সেই সময়তে 99ত এৰিছিলোঁ। আৰু মই কৈছিলোঁ নহয় চাকৰি এটা কৰিব লাগিব। আৰু যেতিয়া মই আৰ্টছৰ ৰঙামাটিৰ অধিৱেশনত মই বিদায় লৈছিলোঁ, আৰু মই ভাবি লৈছিলোঁ যে মই অল ইণ্ডিয়াত চাকৰি কৰিম। আৰু মই ইণ্টাৰভিউ দিছিলোঁ অল ইণ্ডিয়াত চাকৰিৰ কাৰণে। আৰু অল ইণ্ডিয়াৰ অফিচাৰবিলাকৰ লগত মোৰ ভাল আছিল, কাৰণ চাহ বাগিচাত যেতিয়া অইলৰ খাত যেতিয়া বহে, তেতিয়াহ'লে কিছু ডিছপুট হয়, তেতিয়া মোক মাতে আৰু সমস্যাটো সমাধান কৰিবলৈ কয়। আৰু মই তেতিয়া শ্ৰমিক সংগঠন, ছাত্ৰ সংগঠন, বাগানৰ মালিক লগত কথা পাতি সমস্যাবিলাক সমাধান কৰি দিয়াৰ কাৰণে অল ইণ্ডিয়াৰ অফিচাৰবিলাক মোক চিনি পাইছিল। আৰু তেতিয়া মই ইণ্টাৰভিউ দিওঁতে মই বিশ্বাস আছিল যে মই চাকৰিটো পাম, কাৰণ মই এটা চাকৰি বিচাৰিছোঁ, সৰু চাকৰি, এইটো 4 গ্ৰেডৰ চাকৰি আছিল। আৰু সেইকাৰণে বিশ্বাস আছিল। আৰু 4 গ্ৰেডৰ চাকৰি তাততো 40-50 হাজাৰ টকাতকৈ বেছি। মই ভাবিছোঁ চাকৰি এটা কৰিম। কিন্তু 2001 চনত এনেকৈ এটা সুযোগ আহিল, যিটো মানুহ মোক জইন কৰাইছিল সেইটো কংগ্ৰেছৰ পৰা আহিছিল, শ্ৰী শম্ভু ওজা। নাম ল'ব লাগিব, বিখ্যাত মানুহ আছিল সেই সময়ত উজনি অসমত। তেওঁ কংগ্ৰেছ গভৰ্ণমেণ্টৰ ট্ৰান্সপৰ্ট মিনিষ্টাৰ আছিল। তেওঁ জইন কৰাইছিল, শ্ৰী শম্ভু ওজা। তো তেওঁ মোক কৈছিল যে পাৰ্টিত জইন কৰক, পলিটিক্স কৰক নকৰক পিছৰ কথা। ময়ো সেই সময়ত বাজপেয়ী চৰকাৰ চলি আছে, মই দেখুৱাব লাগে যে মই কিছু ভাল ভাল মানুহ পাৰ্টিত জইন কৰাইছোঁ। মই কৈছোঁ ঠিক আছে, জইন কৰিম। ঠিক তেনেকৈ মই জইন কৰিছিলোঁ নগাঁৱত। সেই সময়ত ৰাজন গোহাঁইদেউ সভাপতি আছিল। প্ৰথম কাৰ্যনিৰ্বাহক সভা তেওঁ হৈছিল নগাঁৱত, আৰু তাতে কুশাৱাহ ঠাকৰে নাম প্ৰেচিডেণ্ট আছিল। মইতো ভালকৈ চিনি পোৱা নাছিল, পিছত গম পালোঁ প্যাৰেলাল খাণ্ডৱাল ভাইচ প্ৰেচিডেণ্ট, তেওঁলোক আহিছিল। ভি সতীশ আছিল সেই সময়ত, আৰু মই জইন কৰিছিলোঁ পাৰ্টিত নগাঁৱত। তাৰপিছত এতিয়া অসমৰ দায়িত্বতে আছিল, নৰ্থ ইষ্টৰ দায়িত্বত আছিল তেওঁ সেই সময়ত, নৰ্থ ইষ্টৰ দায়িত্বত তেওঁ আছিল। আৰু মই ভবা নাছিলোঁ ময়ো পলিটিক্স কৰিম। মই ভাবিছোঁ জইন কৰিছোঁ আজি, আৰু মোক তাত ভাষণ দিবলৈও দিছিল। মই ভাষণো দিছিলোঁ তাত, সেই মিটিংখনত যদি ভিডিঅ' আজিও চোৱা হয় তো মই কি কৈছিলোঁ কথা কৈছিল। তাৰপিছত অসমত AGP চৰকাৰ চলি আছিল, প্ৰফুল্ল মহন্তৰ চৰকাৰ। কিন্তু 2000 চনত কোৱা হ'ল যে পঞ্চায়ত ইলেকশ্যন হ'ব। তেতিয়া পাৰ্টীয়ে মোক নমাইছিল কিছু ঠাইত যে ভাষণ দিবলৈ মানুহ লাগে, কাৰণ মই এটা ছাত্ৰ সংগঠনৰ পৰা আহিছিলোঁ, দুআষাৰ ক'ব জানিছিলোঁ। আৰু ঠিক তেনেকৈ দুলীয়ান সমষ্টিটোত হয়তো মই বেছিভাগ টি গাৰ্ডেন মানুহৰ লগতে জড়িত আছিলোঁ। কিন্তু সেইটো এটা সুযোগ পাইছিলোঁ যে পঞ্চায়ত ইলেকশ্যনত গাঁওবিলাকত গৈ মিটিং কৰিছিলোঁ। পঞ্চায়ত ইলেকশ্যনত আমাক ভোট দিয়ক, কিন্তু এটাও পঞ্চায়ত নাছিল, এটাও ৱাৰ্ড নাছিল ডিব্ৰুগড় জিলাত। প্ৰচাৰ চলাইছিলোঁ, কিন্তু সেই সময়ত প্ৰফুল্ল মহন্তৰ চৰকাৰে পঞ্চায়ত ইলেকশ্যন নেপাতিলে। আৰু 2001 চনত MLA ইলেকশ্যন আহি গ'ল, আৰু AGPৰ লগত BJPৰ এলায়েন্স হ'ল। আৰু মই আবেদন তেনেকৈ কৰা নাছিলোঁ। মোক সেই সময়ত শ্ৰী শম্ভু ওজা ডাঙৰীয়া এখন ফৰ্মত চহী কৰিবলৈ কৈছিল, এখন আবেদনত, আৰু মই চহী কৰি দিছিলোঁ তিনিচুকীয়াত তেওঁৰ ঘৰত। আৰু তেওঁ গৈ কথা পাতিছিল চাগে ৰাজন গোহাঁইদেউ বা অন্যান্যবিলাক, আৰু দেখিছিলোঁ যে টিভিত মোৰ নাম আহিছিল, ৰামজ্যোতি তেলী দুলীয়াজানৰ পৰা টিকেট পাইছে।
তো কৈছিল যে দুলীয়াজান সমষ্টিত আমাৰ এনেকৈ ছিষ্টেম আছিল A গ্ৰেড B গ্ৰেড C গ্ৰেড কিন্তু C গ্ৰেডৰ চিট হয় কাৰণ ভাৰত স্বাধীন হোৱাৰ পিছত তাত কোনো কংগ্ৰেছৰ আধিপত্য কংগ্ৰেছৰ আধিপত্য আছিল কাৰণ আপুনি জানে 85 চনত AGP জিকিব পৰা নাছিল তেজ দিম তেল নিদিম বুলি আন্দোলন হৈছিল 5জনকৈ শ্বহীদ হৈ গৈছিল তাত তথাপি চিটটো জেকা নাছিল আৰু C গ্ৰেডত থৈছিল আৰু সেই চিটটো মোক দিছিল তেওঁলোকে আৰু ভাগ্য মই ভগৱানক মই মানো আৰু ভাগ্যক মানো ভাগ্যত যিটো লিখা আছে সেইটোৱে হ'ব আৰু সেই সময়ত উজনি অসমত আমি এলায়েন্সত 3জন মানুহ জিকিছিলোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মৰাণৰ পৰা জিকিছিল আমাৰ জগদীশ ভূঞা তেওঁ শদিয়াৰ পৰা জিকিছিল আৰু দুলীয়াজানৰ পৰা মই ৰামেশ্বৰতে জিকিছিলোঁ উজনি অসমৰ পৰা বিজেপি এফালে কোনো নাছিল কাৰণ সেই সময়ত 8জন বিধায়ক জিকিছিল 2001 চনত ভাৰতীয় জনতা পাৰ্টি আৰু তেনেকৈ মই বিধায়ক হৈছিলোঁ তাৰপিছত কিছুদিন পিছত ৰিজাল্ট ওলাইছিল অল ইণ্ডিয়াত মই চাকৰি পাইছোঁ তাৰপিছত অল ইণ্ডিয়াৰ যিজন হেড যাক RC বুলি কয় তেওঁ মোৰ ঘৰলৈ আহিছিল ছাৰ চাকৰি কৰিব নেকি মোৰ মায়ে গম পাইছিল যে চাকৰি পাইছে মোৰ মায়ে কৈছিল যে এইটো কৰিব নালাগে যিটো এতিয়া তই হৈছ কিন্তু মানে MLA হ'ব নালাগে চাকৰিটো কৰিব লাগে কোনোবা বুজাইছিল তেওঁক যে এইটো 5 বছৰ কাৰণেহে বুলি তো মায়ে কৈছে 5 বছৰ কাৰণে কেলে সেইকাৰণে এইটো কৰিব নালাগে কাম অল ইণ্ডিয়াত চাকৰি কৰিব লাগে যাত 60 বছৰ মানে 4th গ্ৰেডৰ চাকৰিটো কৰিব কৈছে মায়ে 60 বছৰলৈকে হ'ব এইটো আৰু ইয়াতো 5 বছৰ পিছত আকৌ কি হ'ব ক'ব পৰা নাই তো মই মাক বেলেগ ধৰণৰ অলপ বুজাইছিলোঁ মই টিভিত ক'ব বিচৰা নাই এই কথাবিলাক বুজোৱাৰ পিছত মায়ে বুজি পাইছে কি বুলি বুজাইছিল ক'ব বিচৰা নাই তথাপি কৈছোঁ যে সৰু ভাইটিটো অইলত চাকৰি কৰে এই দেখিছোঁ পুলিচ অফিচাৰটো আহি তাক চুলুত নাই মৰা কিন্তু মুখে মাৰিছে দেখিছনে এনেধৰণৰ কিছুমান কথা কৈছিলোঁ তেনেধৰণৰ কথা বুজাই মাক তেতিয়া মায়ে বুজি পালে তেতিয়া মায়ে বুজি পাইছিলে হয় ইমান চিকিউৰিটি টিকটি ঘৰত আৰু সেই সময়ত আমাৰ ঘৰত আৰ্মিৰ চিকিউৰিটি আছিল আৰ্মি আছিল CICF আছিল কাৰণ সেই সময়ত আলফাৰ কাৰণে জয়ন্ত দত্তক মাৰি দিয়া হৈছিল আমাৰ জেনেৰেল ছেক্ৰেটাৰী বিজেপিৰ খুব প্ৰভাৱশালী মানুহ আছিল ডিব্ৰুগড়ত ডিব্ৰুগড়ত তেওঁ শক্তিশালী নেতা আছিল আৰু যাৰ কাৰণে মোক আৰ্মিৰ প্ৰটেকশ্যন দিয়া হৈছিল কাৰণ লালকৃষ্ণ আদৱানীয়ে ডাইৰেক্ট টেলিফোনত কথা পাতিছিল মোৰ লগত আৰু মোৰ ঘৰত আৰ্মিৰ ব্যৱস্থা কৰি দিছিল যাতে কোনো ধৰণৰ অসুবিধা তেওঁ হ'ব নালাগে তেওঁ সেই সময়ত প্ৰধানমন্ত্ৰী সেই সময়ত গৃহমন্ত্ৰীৰ দায়িত্বত আছিল তো মই তেনেকৈ চিকিউৰিটি পাইছিলোঁ এই কথাবিলাক মাক বুজাইছিলোঁ আৰু মায়ে পিছত বুজি পাইছিল আৰু তাৰপিছত মই এনেকুৱা কাম কৰিছিলোঁ যে মই নিজৰ কথা কেতিয়াও চিন্তা কৰা নাছিলোঁ কিন্তু 10 বছৰ মই এনেকুৱা সেৱা কৰিছিলোঁ গোটেই অসমত ঘূৰিছিলোঁ মোৰ পাৰ্টিটো কেনেকৈ আগবাঢ়ি যায় তাৰ কাৰণে কাম কৰি আছিলোঁ কিন্তু 2011 চনত যেতিয়া মই হাৰোঁ তো মই বহুত দুখ পাইছিলোঁ কাৰণে নিজৰ কাৰণে কেতিয়াও কৰা নাছিল একো আপোনাক কৈছোঁ যে আৰু আমি তেতিয়া আপোনাক বিধানসভাত লগ পাইছিলোঁ তেতিয়াতো আপুনি সেই সময়ত আপোনাৰ ভূমিকা যথেষ্টখিনি পজিটিভ আছিল মানুহে মই বিধানসভাত ডেপুটি লিডাৰ আছিলে আৰু আপুনি পৰাজিত হ'ব এই কথাটো কিন্তু কোনোৱে ভাবিব পৰা নাছিল কিন্তু না মই নিজেও ভবা নাছিলোঁ এটা সময়ত সেই সমষ্টিটো C গ্ৰেডত ৰাখিছিল কিন্তু 2011 চনত সেইটো কিন্তু A গ্ৰেডৰ চিট আছিল কিন্তু মই ভাবিছিলোঁ যে 2001 চনত মই MLA হ'লোঁ 2006 চনত মই MLA হ'লোঁ 20,000 ভোটৰ ডিফাৰেঞ্চত জিকিলোঁ মই ভাবিলোঁ 11 চনতো মই জিকিমেই অনায়াসে জিকিব কিন্তু মই ভাবোঁ যে মই অকল জিকিলে নহ'ব অসমত চৰকাৰ আহিব লাগিব অন্য বিধায়ক জিকাব লাগিব সেইকাৰণে মই নিজৰ সমষ্টিৰ পৰা বাহিৰলৈ গৈ মই কেম্পিং কৰিবলৈ আৰম্ভ কৰিছিলোঁ তিনিচুকীয়া মাৰ্ঘেৰিটা ডিগবৈ নাহৰকটীয়া এইবিলাকত কেম্পিং আৰম্ভ কৰিছিলোঁ যাতে মোৰ তাতো বিধায়ক হ'ব লাগিব কিন্তু পিছত গম পালোঁ যে মই নুঘূৰাৰ কাৰণে হয়তো তাৰ মানুহে বেয়া পালে নে কি পালে মই নাজানো কিন্তু 3,336টা ভোটত মই সেই সময়ত হাৰিছিলোঁ তাৰপিছত মই সিদ্ধান্ত হতাশ হৈ গৈছিলোঁ মানে এই কাৰণে যে মই নিজৰ কাৰণে কেতিয়াও ভবা নাছিলোঁ একো মই অকল ৰাইজৰ কথাই ভাবি আছিলোঁ আৰু সেইকাৰণে মই ভাবিছোঁ ৰাইজৰ কাৰণেই অকল ৰাতি দিনে মই চিন্তা কৰা মানুহটোক যে ৰাইজে বুজি নাপালে তেতিয়াহ'লে কৰিতো একো লাভ নাই এনেকুৱা ধৰণৰ মনত অলপ দুখ পাইছিলোঁ আৰু মাও কৈছিলে বাদ দিয়া এইবিলাক কৰি লাভ নাই তাৰপিছত মই আৰু বহুত দিন মুম্বাইত থাকিলোঁ তাৰপিছত মই বহুত দিন গুজৰাটত আছিলোঁ তাৰপিছত ইয়াত কি কামত আছিলে সেইখিনি সময়ত মই এনেই গুচি গৈছিলোঁ RSS কেম্পতো গৈছোঁ এনেকৈ থাকি লৈছোঁ বহুত দিন তাৰপিছত আকৌ ইয়াত অসমত SS আলুৱালিয়া নামৰ ব্যক্তি এজনক ইয়াত দায়িত্ব দিয়া হ'ল অসমত তো সেই সময়ত মোক তেওঁলোক বিচাৰিলে ৰামেশ্বৰ তেলী ক'ত আছে তেতিয়া সেই সময়ত মই আকৌ অসমলৈ ঘূৰি আহিছিলোঁ আহি মই ডাঙৰ এটা কুকুৰা ফাৰ্ম খুলি অলপ সেই সময়ত মাটি আছিল আমাৰ এটা ছ'চাইটিৰ মাটি তাত মই ভাবিছিলোঁ এইখিনি কৰি আৰু চলি থাকিম আৰু তেতিয়া তেওঁ মোক এদিন টেলিফোন আহিলে ক'লে যে আপোনাৰ নিচিনা মানুহ মোক দৰকাৰ আছে আৰু তেওঁ গুৱাহাটী মাতি পঠিওৱা হৈছিল
আৰু তেতিয়া মই আহিছিলোঁ আৰু কৈছিলে যে 2014 চনৰ MP ইলেকশ্যনত আপুনি সহায় কৰিব লাগিব কাৰণ এই পাৰ্টিটোত সৰ্বানন্দ সোণোৱালে জইন কৰিছে তেওঁ সভাপতি হৈছে আমি ভাবোঁ যে ইয়াত অসমত 4-5টা আমি সিট জিকিব লাগিব MP সিট তো আপোনাৰ অবিহনে বাগানত জিকাটো সম্ভৱ নহ'ব সেইকাৰণে আপোনাক বাগানৰ লগতে গাঁৱৰ সহায় লাগিব আৰু মই কৈছিলোঁ কথা দিছিলোঁ মই সহায় কৰিম আপোনাক আৰু SS আলৱাল ডাঙৰীয়াক মই কৈছিলোঁ মই একো দায়িত্ব দিব নালাগে কিন্তু তেওঁৰ ডিব্ৰুগড় সংসদীয় সমষ্টি অৰ্থাৎ পাৰ্লিমেণ্টৰ ইনচাৰ্জ বনাইছিল তেওঁ মোক আৰু পাৰ্লিমেণ্ট ইনচাৰ্জ হিচাপে মই 9টা সমষ্টিত ঘূৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু ভাবিছিলোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ পাৰ্টিত আহিছে তেওঁ ইয়াৰ পৰা MP হৈছিল হয়তো তেওঁ ইয়াত ইলেকশ্যন খেলিব তাৰ ঘৰো ইয়াত ডিব্ৰুগড়তে আছে চহৰত কিন্তু যেতিয়া 9টা সমষ্টি যেতিয়া মই সংগঠনটো থিয় কৰিলোঁ আকৌ খুব শক্তিশালীভাৱে সংগঠন থিয় কৰা হ'ল তো সকলো ফালৰ পৰা আৱাজ এটাই আহিছিল যে ৰামেশ তেলীয়াক টিকেট দিব লাগে কিন্তু মই ভাবিছিলোঁ যে মোক টিকেট নালাগে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক দিয়ক মই জিকাম তাক মই দায়িত্ব লৈছোঁ কিন্তু হঠাৎ কি হ'ল মই ক'ব নোৱাৰোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া লখিমপুৰলৈ গুচি গ'ল এই চিটটো খালী হৈ গ'ল ইয়াত মানুহ কোনে থিয় হ'ব এতিয়া কিন্তু এই 9টা সমষ্টি ৰাইজে ৰামেশ তেলীক বিচাৰিবলৈ আৰম্ভ কৰিলে যে এওঁক টিকেট দিব লাগে কিন্তু মই দিল্লী কেতিয়াও যোৱা নাছিলোঁ গুৱাহাটীও অহা নাছিলোঁ টিকেট বিচাৰি কিন্তু SS আলৱাল কৈছিল যে এটা আবেদন লিখি পিনি দি দিব লাগে কাৰণ সেই সময়ত আমাৰ ডিব্ৰুগড় প্ৰশান্ত ফুকন টিকেট দিছিল আমাৰ ভৱেন শৰ্মা তিনিচুকীয়াত তেওঁ টিকেট বিচাৰিছিল কিন্তু ৰাইজে বিচাৰিছিলে ৰামেশ তেলীক লাগে আৰু তেনেকৈ এটা আবেদন তেওঁলোকে লিখি লৈ আহিছিল মই দিল্লী যোৱা নাছিলোঁ আপোনাক আজি কৈছোঁ আৰু মোক টিকেটটো ঘোষণা হৈছিল আপোনাৰ টিকট ঘোষণা কৰোঁতে যথেষ্ট সময় লাগিছিল হয় ৰাতি 8টা বজাত নিউজত ওলাইছিল কোনোবাইতো ভাবিছিল যে ভৱেন শৰ্মাই টিকট পাব হয় তেওঁ বহুতে ভাবিছিলে আৰু মই ভাবিছিলোঁ যে মই পালেও নাপালেও একো কথা নাই মইতো কোনো কিন্তু আপুনি টিকট পালে জিকিও গ'ল আৰু যেতিয়া টিকেটটো পালোঁ তেতিয়া মই ক'লোঁ যে মই 1.5 লাখ ভোটত জিকিম আৰু আপোনাক জনাইছোঁ 1,85,000 ব্যৱধানত জিকিছিলোঁ কাৰণ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ঘৰত ওচৰত বিহু পাতে এই বিহুত আগদিনাখন সেই সময়ত আপুনি DY 365ত আছিলে আৰু আপোনালোকৰ চেনেলটো সেই সময়ত মোক সুধিছিল যে তেলী ডাঙৰীয়া আপুনি কিমান ভোটত জিকিব তেতিয়া মই কৈছিলোঁ 1.5 লাখ ভোটত জিকিম তেতিয়া আমাৰ সোণোৱাল ডাঙৰীয়া কৈছিলে জিকিম বুলি কওক মই ক'লোঁ 1.5 লাখ ভোটত জিকিম নেক্সট দিনাখন আমাৰ কাউণ্টিং আছিল আৰু নেক্সট দিনাখন যেতিয়া কাউণ্টিং আৰম্ভ হৈছিল মাৰ্ঘেৰিটাৰ পৰা তেতিয়া মাৰ্ঘেৰিটাৰ পৰা মই ঘোষণা কৰিছিলোঁ 1.5 লাখত জিকিম কৈছোঁ আৰু এতিয়াও কাউণ্টিং চলি আছে ইয়াতে কৈছোঁ 1.5 লাখ ভোটত জিকিম কিন্তু আহি যেতিয়া মই ডিব্ৰুগড় পালোঁ আৰু লাষ্টত দেখা গ'ল যে 1,85,000 ব্যৱধানত জিকিছিলোঁ আৰু তেনেকৈ সাংসদ হৈছিলোঁ ঠিক তেনেকৈ 2019 চনতো মই ঘোষণা কৰিছিলোঁ 3 লাখৰ অধিক ভোটৰ ব্যৱধানত জিকিম এই কথাও কৈছিলোঁ মই বুজিছেনে যেতিয়া তিনিচুকীয়াত তামোলবাৰী ফিল্ডত বাবুল সুপ্ৰিয় আহিছিল মোৰ হৈ কেম্পিং কৰিবলৈ খুব ৰ'দ আছিলে সেই সময়ত দিনৰ 12:30 এটা বাজিছিল আৰু তাত 3,000 মানুহ আছিল আৰু মই মিটিঙত চিঞৰি কৈছোঁ এইবাৰ মই 3 লাখৰ অধিক ভোটৰ ব্যৱধানত জিকিম তো বাবুল সুপ্ৰিয় বেংগলী মানুহ তেওঁ অসমীয়া বুজি পায় মোক সুধিছে 3,000 মানুহ হোৱা নাই আৰু আপুনি কয় 3 লাখৰ অধিক ভোটত জিকিম এনেকৈ কথা কৈছে আপুনি বুলি ক'লে মই ক'লোঁ জিকিমেই ছাৰ 3 লাখ ভোটত কিন্তু ৰাইজৰ আশীৰ্বাদ কাৰণ মই কাম কৰি আছিলোঁ আৰু সেইকাৰণে নিজৰ ওপৰত বিশ্বাস আছিলে এই 9টা সমষ্টিৰ ৰাইজে মোক ভোট দিব আৰু মই 3 লাখৰ অধিক ভোটৰ ব্যৱধানত মই জয়ী হ'ম আৰু ঠিক তেনেকৈ আপুনি জানে যে নৰ্থ ইষ্টত হায়েষ্ট ভোটৰ ব্যৱধানত ইয়াৰ ৰাইজে আমাক আশীৰ্বাদ কৰি জিকাইছিল 19ত এতিয়া 2024 চনত কি হ'ব এতিয়াই কৈ দিয়াটো সম্ভৱ নহয় কাৰণ কেতিয়াবা এনেধৰণৰ পৰিস্থিতি কিছু সৃষ্টি হৈ যায় কোৱাত অসুবিধা হয় আমি কেতিয়াও গম পোৱা নাছিলোঁ যে CA নিচিনা এটা বিল অহাৰ পিছত অসমত হুলস্থুল সৃষ্টি হৈ যাব বিনোদ হাজৰিকাৰ নিচিনা ব্যক্তি এজনক আমাৰ বিধায়কৰ ঘৰ জ্বলাই দিয়া হ'ব মোৰ ঘৰ জ্বলাবলৈ আহি মোৰ দদাইদেউৰ গাড়ী মোৰ অফিচ ভাঙি দিব গোটেই ৱালবিলাক ভাঙি পেলোৱা হ'ব এইটো কেতিয়াও ভবা নাছিল কেতিয়াবা কিবা কিবি পৰিস্থিতিৰ সৃষ্টি হৈ যায় সেইকাৰণে আজিয়ে 24 চনৰ কথা ক'ব নোৱাৰি কিন্তু এইটো 100% 24 চনতো ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হ'ব কিন্তু মই মন্ত্ৰী হিচাপে এই কথাটো নুসুধোঁ যে আপুনি ডিব্ৰুগড়ৰ সাংসদ দুবাৰৰ সাংসদ যেনেকৈ আপুনি দুলীয়াজনত দুবাৰ বিধায়ক হৈছিল ডিব্ৰুগড়ৰ সাংসদ হিচাপে আপুনি নিজকে কিমান সফল বুলি ভাবে মই ইতিমধ্যে আৰম্ভণিতে কৈছোঁ যে মোৰ ডিপাৰ্টমেণ্টৰ কাম লৈ মই কিমান সফল হৈছোঁ
মই মই নিজৰ মন্ত্ৰীৰ মুখেৰে কথাটো সোধাই নাই, সাংসদ হিচাপে কৈছোঁ। মই নিজৰ মুখেৰেতো কোৱাটো অসুবিধা আছে। ৰাইজে ক'ব লাগিব যে মই কিমান সফল হৈছোঁ। কিন্তু মোৰ ফালৰ পৰা মই চেষ্টা অব্যাহত ৰাখিছোঁ, যিকোনো কাম মানে কৰিম বুলি ভাবি লৈছোঁ, তাক কৰিবৰ কাৰণে পূৰা চেষ্টা চলাইছোঁ। যেনেকৈ আপুনি নিশ্চয় গম পাব, বহুত মানুহে ক'ব পাৰে নামৰূপ সাৰ কাৰখানাৰ কথা। নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোটটোৰ কথা আপুনি জানে, আধাৰলাও পৰ্যন্ত থৈ দিয়া হৈছিল আগৰ চৰকাৰে। কিন্তু মই আৰম্ভণিৰ পৰা, মই এতিয়া MP হোৱা 7 বছৰ হ'ব, মই একেলেঠাৰি লাগি আছোঁ নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোটটো কেনেকুৱা হ'ব। যাৰ কাৰণে আপুনি জানে যে গোটৰ 2 নম্বৰ গোটটো ইতিমধ্যে বন্ধ হৈ গৈছে। আৰু আমি ভাৰত চৰকাৰক দাবী কৰিছিলোঁ 100 কোটি টকা আমাক এটা ৰাজসাহাৰ্য লাগে। এতিয়া আমি 100 কোটি টকা ৰাজসাহাৰ্যটো পাইছোঁ। আৰু ইউনিট 2টোৰ কাম খুব সোনকালে আমি আৰম্ভ কৰিম। আৰু 4টোৰ কাৰণে ইতিমধ্যে আমি যুঁজি আছোঁ। আৰু অসম চৰকাৰে আগতে কৈছিল যে আমি 18% ইয়াৰ শ্বেয়াৰ ল'ম। কিন্তু বিত্তমন্ত্ৰী হৈ থাকোঁতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনালোঁ যে নহয়, 18%তকৈ অধিক ল'বৰ কাৰণে চেষ্টা কৰক। আৰু ইতিমধ্যে আপোনাক জনাবলৈ পাই সুখী হৈছোঁ, 26% অসম চৰকাৰে কথা দিছে যে আমি তাৰ শ্বেয়াৰ ল'ম। তো ঠিক তেনেকৈ এইবাৰ বাজেটতো হয়তো নামৰূপ সাৰ কাৰখানাৰ কথা আহিব পাৰে। কাৰণ হয়তো এই ইউনিটটো বনাওঁতে 5 বছৰ সময় লাগিব। তো ফাৰ্ষ্ট ইয়াৰত আমি অসম চৰকাৰে কিমান পইচা দিব লাগিব বাজেটত, এই কথাটো হয়তো আহিব পাৰে। মই ইতিমধ্যে অসম চৰকাৰৰ নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কথাটো কৈ আছোঁ যে মোক ইউনিট 4টো লাগিবই। আৰু তাৰ কাৰণে আমি যুঁজি আছোঁ। আৰু গেছৰ কোনো ধৰণৰ নাটনি নাই। এতিয়া উজনি অসমত গেছটো এভেইলেবল আছে, যাৰ কাৰণে নামৰূপ সাৰ কাৰখানা চলাবলৈ কোনো ধৰণৰ অসুবিধা নহয়। ঠিক তেনেকৈ আপোনাক জনাইছোঁ যে আমাৰ কোল ইণ্ডিয়া বন্ধ আছে। নিশ্চয় আপুনি জানে, নৰ্থ ইষ্ট কোল ফিল্ড, নৰ্থ ইষ্ট কোল ফিল্ডটো খুলিবৰ কাৰণে মোৰ ফালৰ পৰা যিমান পাৰি মই চেষ্টা চলাই আছোঁ। আৰু নতুন মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইতিমধ্যে মই কথা কৈছোঁ যে আমি জনামতে এছিয়াৰ প্ৰথম কোল ফিল্ড আছিল আমাৰ নৰ্থ ইষ্ট কোল ফিল্ড। আৰু এই কোল ফিল্ডটো আমি খুলিব লাগিব। তাত হাজাৰ হাজাৰ মানুহ জড়িত হৈ আছে। আমি এইটো কোৱা নাই ইলিগেলি মাল যাওক, এনেকৈ কোৱা নাই, লিগেলি যাওক, ছিষ্টেম কৰক, ছিষ্টেমৰ যোগেদি যাওক। আৰু ইতিমধ্যে মই মোৰ ফালৰ পৰা চেষ্টা অব্যাহত ৰাখিছোঁ, নৰ্থ ইষ্ট কোল ফিল্ড খুলিব লাগিব। সেইটো ৰাইজে ক'ব মই ভাল কাম কৰিব লৈছোঁ নাই, সেইটো সেইকাৰণে কৈছোঁ কথাখিনি। কিন্তু মোৰ ফালৰ পৰা অব্যাহত ৰাখিছোঁ। আৰু মই আপোনালোকৰ মাধ্যমে অসমৰ জনগণক ক'ব বিচাৰিছোঁ, অসমৰ জনতাক ক'ব বিচাৰিছোঁ, অতি সোনকালে নামৰূপ কোল ফিল্ড কোল ইণ্ডিয়া খোলা হ'ব। নহয়, ঠিক আপুনি পোনপটীয়াভাৱে সফলতাৰ কথা নক'লেও এটা কথা নিশ্চয় ক'ব পাৰি যে যিহেতু 2014 চনত আপুনি 1,85,000ত বিজয়ী হৈছিল, পৰৱৰ্তী নিৰ্বাচনত অৰ্থাৎ 19ত আপুনি 3 লাখৰ অধিক ভোটত জিকিল। ৰাইজে ভাল পাইছে নিশ্চয়, সেইকাৰণে ইমান ভোট দিছে। চাওক, প্ৰথম কথা হ'ল ৰাইজেও ভাল পাব লাগিব। আৰু দ্বিতীয় কথা হ'ল যিটো চৰকাৰ চলিছিল অসমত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত, সেই চৰকাৰে যিখিনি কাম কৰিছিল, বা নৰেন্দ্ৰ মোদীৰ যিখন চৰকাৰ চলিছিল দিল্লীত, এই চৰকাৰে যিখিনি কাম কৰিছিল, কামৰ বিনিময়টো আমি ৰাইজৰ পৰা ভোট পাইছিলোঁ। যেনেকৈ আপুনি নিশ্চয় জানে যে ভাৰতবৰ্ষৰ মহিলাসকলে উজালা আঁচনিৰ যোগেদি গেছ পাইছিল। আমি গম পাইছিলোঁ, গাঁৱত যেতিয়া যাওঁ তেতিয়া মহিলাবিলাকে আমাক কয় আমি এটা উজালা গেছ পাইছোঁ। আমি যি গাঁৱত কাৰেণ্টৰ ব্যৱস্থা নাছিল, এই গাঁৱত যেতিয়া আমি যাওঁ, যেতিয়া দীনদয়াল উপাধ্যায় জ্যোতি যোজনাৰ কাৰেণ্ট জ্বলি থাকে, লাইট জ্বলি থাকে, এইটো আমি চৰকাৰৰ ফালৰ পৰা পাইছোঁ। তেনেকৈ এইবাৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ সময়ত আমি দেখিছোঁ চাহ বাগিচা অঞ্চলবিলাকত যে ধুনীয়া ধুনীয়া যিবিলাক ৰাস্তা আছিল, সেই ৰাস্তাবিলাক এই চৰকাৰ দিনত SOPTৰ যোগেদি নিৰ্মাণ কৰা হৈছিল। বাগানৰ লাইট, কাৰেণ্টৰ ব্যৱস্থা কৰা হৈছিল। তাত গৰ্ভৱতী মহিলাবিলাক পইচা দিয়া হৈছিল, তেওঁলোকক ফ্ৰীত চাউল দিয়া হৈছিল। আমাৰ বাগানবিলাকত ৰংগমঞ্চ নিৰ্মাণ কৰা হৈছিল মালতী ওৰাঙৰ নামত। এনেকৈ অনেক কাম কৰা হৈছিল এই চৰকাৰ দিনত, দিল্লী চৰকাৰ হওক বা অসম চৰকাৰ। ইয়াৰ পৰাও বহুত আমি হয়তো ৰাইজৰ পৰা সঁহাৰি পাইছোঁ। আৰু এই ইলেকশ্যনত আমাক যথেষ্ট সহায় কৰিছে। আৰু যাৰ কাৰণে মই ভাবোঁ বহুত ভোটৰ ব্যৱধানত মই জিকিছোঁ। আৰু এইবাৰ বিধানসভা নিৰ্বাচনতো 9টা সমষ্টিৰ ভিতৰত 9টা সমষ্টি মই জিকিবলৈ সক্ষম হৈছোঁ। আপুনি জানে যে অসমত BJPৰ 14টা সমষ্টিৰ ভিতৰত BJP যদি 100% কোনোবা এটা সমষ্টিত জিকিছে, সেইটো বঢ়াই কোৱা নহ'ব, এইটো ডিব্ৰুগড়ত জিকিছে। আচ্ছা, এতিয়া কথা এটা সুধিম দিল্লীৰ ৰাজনীতি সম্পৰ্কীয়। নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দ্বিতীয়খন চৰকাৰৰ সম্প্ৰসাৰণৰ কথা এটা চলি আছে, হয়তো 2-এদিনৰ ভিতৰত হৈ যাব সম্প্ৰসাৰণ। এই সম্প্ৰসাৰণত উত্তৰ পূবৰ মানুহ অন্তৰ্ভুক্ত হোৱাৰ কথা চলি আছে। এই সম্প্ৰসাৰণে আপোনাৰ কাৰণে কিবা বিপদ কঢ়িয়াই আনিব পাৰে নেকি? চাওক, আপুনি কৈছে এইটো
মই ক'ব পৰা নাই, কিন্তু আপোনাক জনাইছোঁ যেতিয়া পৱন সিং ঘাটোৱাৰ যেতিয়া মন্ত্ৰী হৈ আছিল, ডনাৰ মন্ত্ৰী, তেতিয়া সেই সময়ত ৰাণী নৰেও মন্ত্ৰী হৈ আছিল। দুজন মন্ত্ৰী আছিল অসমৰ পৰা। এনেকুৱা নহয় যে বিজয় কৃষ্ণ আছিল তেতিয়া কোনো নাছিল, সন্তোষ মোহন দেৱ যেতিয়া আছিল কোনো নাছিল, এনেকুৱা নহয়। যে পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া যেতিয়া ডনাৰ মন্ত্ৰী হৈছিল তেতিয়া ৰাণী নৰেও তেওঁ সংখ্যালঘু আৰু জনজাতি পৰিক্ৰমা এনেধৰণৰ মন্ত্ৰী আছিল, দুজন মন্ত্ৰী আছিল। সেইকাৰণে মই ভাবিছোঁ যে কোনো অসুবিধা নহ'ব বুলি ভাবিছোঁ, এনে কোনো ধৰণৰ অসুবিধা হ'ব বুলি ভবা নাই। আৰু মই জনামতে নিশ্চয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিল্লীত অহাটো মই কামনা কৰোঁ। তেওঁ এজন অভিজ্ঞ ব্যক্তি, 5 বছৰ মুখ্যমন্ত্ৰী আছিল, তেওঁ MP আছিল, তেওঁ 2001 চনত মই যেতিয়া MLA হৈছিল তেতিয়াহে তেওঁ MLA হৈছিল। তেনেকৈ অভিজ্ঞ ব্যক্তি এজনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাত যদি এজন মন্ত্ৰী হিচাপে দায়িত্ব পায়, মই যথেষ্ট সুখী হ'ম। নহয়, কথাটো এইটো, কংগ্ৰেছৰ লগত তুলনা হয়তো বিজেপিৰ কথাটো কৰি ল'লে ভুল হ'ব। সেইটো হ'ল কংগ্ৰেছৰ দিনৰ কথা, কিন্তু 2014 পৰা 19লৈকে যিখন চৰকাৰ আছিল মোদীৰ, তাততো এজনেই মন্ত্ৰী আছিল, এজনৰ পিছত এজন ৰিপ্লেচ হৈছে, বেলেগতো দ্বিতীয়জন হোৱা নাছিল। গতিকে এইবাৰ তেনেকুৱা হ'ব জানো? এইটোতো ধৰি লওক হাইকমাণ্ডৰ কথা, এইটোতো কোৱাটো অসুবিধা আছে। কি সৰ্বানন্দ সোণোৱালৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্তি হোৱাটো নিশ্চিত হৈছে নেকি? আপুনি তেনেকুৱা দেখিছে নেকি? মই এতিয়ালৈকে যিখিনি জানো যে তেওঁক ভাল এটা দায়িত্ব দিয়া হ'ব বুলি ইতিমধ্যে মই আমাৰ ভাৰতীয় জনতা পাৰ্টি চেণ্ট্ৰেল কমিটিৰ ফালৰ পৰা ইতিমধ্যে মই গম পাইছোঁ। ভাল দায়িত্ব ক'লে আৰু হয়তো চেণ্ট্ৰেল মিনিষ্টাৰে হ'ব বুলি মই ভাবিছোঁ। আৰু আপোনাক যদি ধৰক মন্ত্ৰী হৈ থাকিব পাৰে নাথাকিব পাৰে, সেইটো আৰু প্ৰধানমন্ত্ৰীৰ নিজস্ব এখতিয়াৰৰ বিষয়। তেতিয়াহ'লে বিকল্প কিবা দায়িত্বত আপোনাক সংস্থাপিত কৰা হ'ব নেকি? চাওক, মই সেইটো ভবাই নাই। প্ৰথম কথা হ'ল, মোৰ নিচিনা মানুহ এজনক চেণ্ট্ৰেলত মোদী চৰকাৰ মন্ত্ৰীমণ্ডল মোক মন্ত্ৰী বনাইছিল, সেইটো কাৰণে মই প্ৰধানমন্ত্ৰীক বহুত বহুত ধন্যবাদ দিছোঁ। মই জীৱনত কেতিয়াও সপোনো দেখা নাছিল যে মোদী চৰকাৰত মই মন্ত্ৰী হ'ম, সেইটো কেতিয়াও সপোনেই দেখা নাছিলোঁ। কিন্তু মোৰ নিচিনা এজন মানুহ, আপুনি ভালকৈ জানে মোৰ হিষ্ট্ৰীৰ বিষয়ে, সেইকাৰণে কৈছোঁ মই থাকিলেও নাথাকিলেও এই পাৰ্টিতে থাকিম, আৰু যিমান পাৰিম এই পাৰ্টিটোক সহায় কৰিবৰ চেষ্টা কৰিম। আৰু মই অন্তৰৰ পৰা মই কামনা কৰোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কেন্দ্ৰত এটা ভাল ডিপাৰ্টমেণ্ট পাই তেওঁ মন্ত্ৰী হওক। নহয়, আৰু এটা কথা চাওক, বুজি পালোঁ আপোনাৰ, মই মনৰ ভাৱটো বুজি পালোঁ, কাৰণ আপুনি বিজেপিৰ এজন ডেডিকেটেড চলজাৰ, নিষ্ঠাৱান সৈনিক আচলতে। গতিকে দলে যি দায়িত্ব দিব বা দলৰ যি ভূমিকা হিচাপে ৰাখে, যি ভূমিকাত ৰাখে, সেই ভূমিকাই নিশ্চয় পালন কৰিব। কিন্তু মোৰ কথাটো হ'ল এনেকুৱা যে এনেকুৱাকৈ হ'ব পাৰে যে ৰাজ্যিক বিজেপিৰ সভাপতি হ'ব লগা হৈ আছে, নতুন সভাপতি এজনৰ চিন্তা চৰ্চাও চলি আছে, সেই দায়িত্বটোতো আপোনাক ন্যস্ত কৰা হ'ব পাৰে, তেনেকুৱাওতো চিন্তা চৰ্চা চলিছে বা চলিব পাৰে। চ' পাৰ্টীয়ে সেইধৰণে আপোনাক কিবা ইংগিত দিছে নেকি? পাৰ্টী তেনেধৰণৰ কোনো ইংগিত দিয়া নাই। আৰু দেখিছোঁ দুই এটা চিডিয়াবিলাকত মোৰো নাম ইতিমধ্যে ওলাইছে যে পৰৱৰ্তী হয়তো ৰামেশ্বৰ তেলী ডাঙৰীয়াই সভাপতি হ'ব, এনেধৰণৰ কথাবিলাকো ওলাইছে। কিন্তু এতিয়ালৈকে পাৰ্টীত তেনেধৰণৰ কোনো কথা আলোচনা হোৱা নাই। আৰু কৈছোঁ, যেতিয়ালৈকে থাকিম পাৰ্টি কৰিম, পাৰ্টীয়ে যি দায়িত্ব দিব তাক মই নিষ্ঠাৰে পালন কৰিবৰ কাৰণে মোৰ ফালৰ মই চেষ্টা কৰিম। যোৱা লোকসভা নিৰ্বাচনত বিজেপি আপোনাৰ 9-10খন আসন পালে অসমৰ পৰা, তাৰ ভিতৰত আপুনি বাছনিত উঠিল। এই বাছনিত উঠা কথাটো এনেকুৱা নেকি যে আপুনি চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে, উজনি অসমক প্ৰতিনিধিত্ব কৰে, সেইটোৱেই যোগ্যতাৰ কাৰণ হ'ব পাৰে নেকি? চাওক, যোগ্যতাৰ কথাটো মইতো তেনেকৈ কেতিয়াও নাভাবোঁ। কাৰণ যদি চোৱা হয় যে আমি যেইকেইজন সাংসদ হৈছিলোঁ, চবতকৈ পুৰণি সাংসদ মই আছিলোঁ। মই কৈছোঁ মই 99ত মই আহিছোঁ। আজি কামাখ্যা তাছা ডাঙৰীয়া মোতকৈ পিছতে আহিছে। যিসকল মানে MP হৈছে, আপুনি তপন গগৈৰ কথাই কওক, বুজিলোঁ, বা পল্লৱ লোচনে হওক বা কৃপানাথ মাল্লাই হওক, সকলোৱে মোতকৈ পিছত আহিছে পাৰ্টি। অৰ্থাৎ জ্যেষ্ঠতাৰ ভিত্তিত আপুনি অন্তৰ্ভুক্ত হৈছে বুলি আপুনি ভাবে? মই সেইটো কোৱা নাই, মই কৈছোঁ যে মই 99ত পাৰ্টিত আহিছোঁ। আৰু পাৰ্টীয়ে মোক বহুত কিবা কিবি দিছে। মই কৈছোঁ ইতিমধ্যে মই পাৰ্টীৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। মই 2002 চনত মই যেতিয়া জয়ন্ত দত্ত ঢুকাইছিল, তেওঁক আলফাই যেতিয়া মাৰিছিল, সেই পদটোত মই পাৰ্টীৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে আছিলোঁ। সেই সময়ত আমাৰ পাৰ্টীত দুজন জেনেৰেল ছেক্ৰেটাৰী হয়,
ধ্ৰুৱ বৈশ্য জেনেৰেল ছেক্ৰেটাৰী আছিলে আৰু ৰামেশ্বৰ তেলী মই জেনেৰেল ছেক্ৰেটাৰী আছিলে। মই পাৰ্টিৰ ভাইচ প্ৰেছিডেণ্ট হৈছিলোঁ। মই বিধানসভাত মই ডেপুটি লিডাৰ হৈছিলোঁ। মই মজদুৰ মৰ্চাৰ সভাপতি হৈছিলোঁ। এনেকৈ অনেক পদ, চাহ মৰ্চাৰ সভাপতি হৈছিলোঁ, চাহ মৰ্চাৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। অনেক পদ ভাৰতীয় জনতা পাৰ্টীয়ে মোক অৰ্পণ কৰিছিল। সেইকাৰণে মই বহুত বহুত ধন্যবাদ জনাওঁ আমাৰ পাৰ্টিটোক, মোৰ নিচিনা এজন সাধাৰণ মানুহক এনেধৰণৰ দায়িত্ববিলাক, গুৰু দায়িত্ববিলাক অৰ্পণ কৰিছিল। নহয়, আপুনিতো সভাপতি হোৱাৰ কাৰণে যোগ্যতা আছে, কাৰণ ইমান দিন ধৰি আপুনি দলক সেৱা কৰিছে, নিষ্ঠাৰে দলৰ বিভিন্ন পদবীত আছে, দুবাৰকৈ বিধায়ক হৈছে, দুবাৰকৈ সাংসদ হ'ল, এবাৰ কেন্দ্ৰীয় মন্ত্ৰী হ'ল, এতিয়া হৈ আছে। গতিকে স্বাভাৱিকতে বাছনিত উঠিব পাৰে। চব এইটো পাৰ্টিৰ ওপৰত এৰি দিছোঁ। পাৰ্টীয়ে যি সিদ্ধান্ত লয় সেইটো মানি চলিব লাগিব। মই কৈছোঁ, মই পাৰ্টীৰ এজন সাধাৰণ কৰ্মী, আৰু পাৰ্টীয়ে যি দায়িত্ব আজিলৈকে দিছে তাক মই নিষ্ঠাৰে পালন কৰিছোঁ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো আপুনি পাইছে, যদিও চৰকাৰত আপুনি অংশীদাৰ নাছিল, অৰ্থাৎ আপুনি ৰাজ্য চৰকাৰতো মন্ত্ৰী নহয় বা নাছিল, বা বিধায়কো নাছিল তেওঁ মুখ্যমন্ত্ৰী হোৱা সময়ত। এতিয়া আপুনি এতিয়াৰ মুখ্যমন্ত্ৰীক পাইছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। মই যদি দুইজন মুখ্যমন্ত্ৰীৰ এটা তুলনা কৰিবলৈ কওঁ, আপোনাৰ নিজৰ ফালৰ পৰা কি ধৰণে আপুনি বিশ্লেষণ কৰিব? প্ৰথম কথা হ'ল যে মই এইটো তুলনা কৰিব নোৱাৰোঁ, কিন্তু দুইজন যোগ্য ব্যক্তি। কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও এজন যোগ্য ব্যক্তি আছিল, আৰু বৰ্তমান যিজন মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সিও যোগ্য মুখ্যমন্ত্ৰী। মই কেতিয়াও তুলনা কৰিব নোৱাৰোঁ। আৰু তেওঁৰ দিনতো ভাল কাম হৈছিলে, আৰু এওঁৰ দিনতো ভাল কাম হৈ আছে। দুইজন ভাল মানুহ, ভাল ব্যক্তি আৰু যোগ্য ব্যক্তি। আহি থকা দিনত অসমত বিজেপিৰ ভৱিষ্যত কি বুলি ভাবে? আপোনালোকৰ চৰকাৰ দুবাৰকৈ আহিল, সেইটোতো হয়েই, কংগ্ৰেছৰ চৰকাৰ বহু বছৰ কৰিছে, বহুবাৰ কৰিছে। মই আহি থকা দিনৰ ৰাজনীতি কোনফালে যাব, কি ধৰণে দেখিছে, আপোনাৰ নিজৰ অভিজ্ঞতাৰে কি ক'ব খুজিব? মই আগতে কৈছিলোঁ, মই যেতিয়া আহোঁ তেতিয়া পাৰ্টীৰ অৱস্থা ভাল নাছিল, সংগঠন একেবাৰে দুৰ্বল আছিল। আৰু তেতিয়া মোক যেতিয়া মই MLA হৈ যাওঁ, তো বহুতে কথা কৈছিল যে এইটো পাৰ্টীত থাকি কি লাভ আছে। আৰু তেতিয়াও মই কৈছিলোঁ এদিন আমাৰ ভাল দিন আহিব, আৰু আজি আমাৰ ভাল দিন আহিছে। আৰু এই ভাল দিন বহুত দিনলৈকে থাকিব বুলি মই ভাবিছোঁ। তো আগন্তুক দিনতো ভাল হ'ব। আৰু আপোনাক জনাইছোঁ যে 25ত যি MP ইলেকশ্যন হ'ব, সেইটোতো ভাৰতীয় জনতা পাৰ্টি ভাল ফলাফল দেখাবলৈ সক্ষম হ'ব, সেইটো আপোনাক জনাইছোঁ। কাৰণ এতিয়াতো হয়তো 6 মাহৰ ভিতৰত মিউনিচিপালিটি, টাউন কমিটি এইবিলাকৰ ইলেকশ্যন হ'ব মই জনামতে। সেইটো ভাল ফলাফল আমি দেখুৱাবলৈ সক্ষম হ'ম। তাৰপিছত আহিব পঞ্চায়ত ইলেকশ্যন 2 বছৰ পিছত, তাতো আমাৰ ভাল ফলাফল হ'ব। তাৰ 2024 চনত MP ইলেকশ্যন হ'ব, তাতো আমাৰ ভাল ফলাফল হ'ব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। এতিয়া আহি থকা দিনত আপোনাৰ নিজৰ কি লক্ষ্য আছে? মোৰ লক্ষ্য এইটোৱে যে মই যিটো ডিপাৰ্টমেণ্টৰ, যিটো মিনিষ্ট্ৰীত মই যিটো দায়িত্ব পাইছোঁ, যিখিনি স্কিম আছে কেনেকৈ লাগু কৰিব পৰা যায়, তাৰ কাৰণে আমি ৰাতি দিনে কাম কৰি আছোঁ। আৰু আপুনি জানে নিশ্চয়, মই PS হিচাপে আমাৰ গুৱাহাটী যিজন DC আছিল বীৰেন্দ্ৰ মিত্তলক ইতিমধ্যে আমি লৈ গৈছোঁ। আৰু তেওঁ নিয়াৰ পিছত আমি আমাৰ মিনিষ্ট্ৰীৰ 3টা স্কিম ইতিমধ্যে মই কথা কৈছোঁ। প্ৰধানমন্ত্ৰী কিষাণ সম্পদা যোজনা, প্ৰধানমন্ত্ৰী ফৰ্মেলাইজেশ্যন মাইক্ৰ' ইণ্ডাষ্ট্ৰী স্কিম, আমাৰ PIL, এই 3টা স্কিম কেনেকৈ গোটেই ভাৰতবৰ্ষত লাগু কৰিব পাৰোঁ, আৰু অসমৰ যি অংশ আমি পাওঁ সেই অংশটোক কেনেকৈ আমি সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ, তাৰ কাৰণে ইতিমধ্যে আমাৰ মিনিষ্ট্ৰীত আমি লাগি আছোঁ, আমাৰ গোটেই টীম লাগি আছে। আৰু মই ভাবোঁ যে অন্য ৰাজ্যত কিমান কাম হৈছে ক'ব নোৱাৰোঁ, কিন্তু মই অসমৰ এজন অসমীয়া হিচাপে অধিক স্কিম কেনেকৈ আনিব পৰা যায় সেই লক্ষ্যৰে আমি কাম কৰি আছোঁ। ধন্যবাদ। সেয়া আছিল ৰামেশ্বৰ তেলী। আমি বহুখিনি কথা পাতিলোঁ। প্ৰথমে কথা পাতিলোঁ তেওঁৰ বিভাগটোৰ বিষয়ে, আৰু দ্বিতীয়তে আমি কথা পাতিলোঁ তেওঁৰ ৰাজনৈতিক জীৱন সম্পৰ্কত, মন্ত্ৰী হিচাপে কি ধৰণে কাম কৰিছে, আৰু দলত তেওঁৰ কি ভূমিকা হ'ব আগত দিনত, তেওঁৰ কি লক্ষ্য। বহুখিনি কথা পাতিলোঁ। আমাৰ দৰ্শকে নিশ্চয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বক্তব্যৰ জৰিয়তে তেওঁক বুজিবলৈ নিশ্চয় সক্ষম হ'ব। আজি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। আমি মন্ত্ৰী ৰামেশ্বৰ তেলীক ধন্যবাদ জনাইছোঁ। ধন্যবাদ।